আমি নাম্বাৰ অনুযায়ী কেনেকৈ গম পাম যে আমাৰ সন্মুখত থকা মানুহজনৰ কেনেকুৱা ব্যক্তিত্ব হ'ব, কেনেকুৱা কেৰেক্টাৰৰ হ'ব মানুহজন? মই অলপ অলপকৈ ক'ম। চ' নাম্বাৰ 1 যেনেকৈ হ'ল আপোনাৰ ডেট অফ বাৰ্থ যদি 1 হয়, 28 হয়, 19 হয়, তেতিয়াহ'লে আপোনাৰ মূলাংক হ'ল 1। তো 1 মানুহবোৰ খুব বেছি লিডাৰশ্বিপ কোৱালিটি, আনৰ তলত থাকি ভাল নাপায়, অলপ ডমিনেণ্ট নেচাৰ হয় আৰু অকণমান ইগ'ইষ্টিকো হয়। তাৰে লগতে আপোনালোকৰ খুব কনফিডেঞ্চ, নাম্বাৰ 1। এণ্ড নাম্বাৰ 2 হৈ গৈছে খুব ইম'চনেল, খুব মুড চুইংগাৰক চিনি পাবলৈও দিগদাৰ, এতিয়া ভাল যদি অলপ পাছত বেয়া। নাম্বাৰ 3 আপোনালোকৰ খুব নলেজ থকা পাৰ্চন হয়, খুব ক্ৰিয়েটিভ হয়, ক্ৰিয়েটিভ মাইণ্ড, খুব আইডিয়াছ আছে তেওঁলোকৰ, বাট অকণমান ইগ' আছে। এণ্ড নাম্বাৰ 4বোৰ বহুত অভাৰ থিংকাৰ হয়, বহুত বেছি আগতে নিগেটিভটো কেপচাৰ কৰে, কোনোবাই পজিটিভটো ক'লেও তাতে নিগেটিভটোহে বিচাৰিব, এণ্ড জাজমেণ্টেল হয়। নাম্বাৰ 5 কমিউনিকেশ্যন স্কিল ভাল, বাট মানি মাইণ্ডেড হয়। নাম্বাৰ 6 আপোনালোকৰ 6বোৰ হৈছে অকণমান ষ্টাইল, মানে কি হয় ফেশ্বন ৰিলেটেড, বহুতে অলপ তেনেকৈ থাকি ভাল পায়, খুব নম্ৰ হয়, কথাবোৰ বহুত পলাইটলি কয়, খুব তেনেকুৱা অলপ চেনিও হয়। এণ্ড নাম্বাৰ 7বোৰ ইন'চেণ্ট হয়, আৰু তাহাঁতৰ মানে এনেকুৱা হয় যে তাতে কিবা যদি সপোন দেখিছে ন, সপোনবোৰ সঁচা হয়, বা কাৰোবাক যদি কিবা এটা কৈ দিছে সেইটো লাগি গ'ল আৰু, তো নাম্বাৰ 7ৰ লগত কেতিয়াও পাংগা নল'ব। নাম্বাৰ 8বোৰৰ লাইফটো অলপ ষ্ট্ৰাগল থাকে, আৰু লাকটো অকণমান ফেভাৰ নকৰে, কিবা কৰিবলৈ যে বেয়াই হয়, তো অকণমান ষ্ট্ৰাগল থাকে লাইফটোত। আৰু সেই নাম্বাৰ অলপ এনেকুৱা হয় যে আপোনালোকৰ কিবা এটা কাম কৰিছে ছাকচেছে নহয়, কিন্তু এটা পিৰিয়ডত গৈ যেতিয়া 30 হ'ব তেতিয়াৰ পৰা কিন্তু আপোনালোকৰ ভাল, চ' ইমান টেনশ্যন নল'ব। নাম্বাৰ 8। নাম্বাৰ 9বোৰ খুব বেছি শ্বৰ্ট টেম্পাৰ, জল্দি খং উঠে, আৰু তাহাঁতে আনৰ তলত থাকি ভাল নাপায়, কনফিডেঞ্চ বহুত আছে, আৰু তাহাঁতে এনেকুৱা ভাবে যে একেবাৰতে চব মানুহক যেন মানে পজিটিভ কৰি দিওঁ, বা চবকে যেন এতিয়াই চিধা কৰি দিওঁ, এনেকুৱা টাইপৰ তাহাঁতৰ নাথাকে, মানে যে এতিয়াই চব ঠিক কৰি, মানে এনেকুৱা ধৰণৰ থাকে, আৰু ধৈৰ্য কম একদম।